নমস্কাৰ বন্ধুগণ, মোৰ নাম প্ৰদীপ ভাৱল। মোৰ হাতত এইটো চাওক 5 টকীয়া আছে, চব বোম্বাই মেট। এই 4টা পইচাৰ দাম নাই বুলি 5 লাখ টকা আছে। গোটেই 5 টকী হয়, বুজিছে? ভালকৈ চাই লওক, ভালকৈ চাওক, ভালকৈ এই চাই লওক। পূৰা চব বোম্বাই মেট হ'ব লাগিব আৰু এইবিলাক চব বোম্বাই মেট আছে। 4টা মোক 5 লাখ টকা ভেলু আছে এই 4টাত। এইটো চাই লওক ভালকৈ, পূৰা 1টা 2টা 3টা 4টা 5 লাখ টকা ভেলু আছে। মই যেতিয়াও দিব পাৰোঁ 5 লাখ টকা পাই যাম, বুজিছে? এইটো 5 লাখ টকাৰ ভেলুৰ পইচা হয়। এইটো চাই লওক, 5 টকী, চব 5 টকী, চব 5 টকী। 1983 হ'লেতো একটাতে 5 লাখ পালোঁ হয়। 1983 হ'লে একটাতেই 5 লাখ পালোঁ হয়, কিন্তু এইটো খালি 2004, 92, 93 এইবিলাক আছে। সেইকাৰণে এই 4টাতহে 5 লাখ পাম। বাকী 93 হ'লে 5 লাখ পালোঁ হয়। 57-ৰ 8 অনা হ'লে অকলে সেইটোতে 5 লাখ পালোঁ হয়। 57-ৰ 8 অনা, তাত ভেলু আছে 5 লাখ, বুজিছে? 1983-ৰ 8 অনাৰ 1 টকাৰ ভেলু আছে 6 গ্ৰামত 5 লাখ, আৰু এই 4টা পইচাৰ ভেলু আছে 5 লাখ। এইটো 4টা, পূৰা 4টা চাই লওক। 4টাৰ পইচা ভেলু আছে 5 লাখ, বুজিছে? তেনেকুৱাই পূৰা 4টা পইচা ভেলু 5 লাখ। আৰু বেছি বুজাই নকওঁ, হৈ যাব। এইটোতে চাই লওক ভালকৈ। আপোনালোকে কালেকশ্যন কোনোবাই কৰিব পাৰে যদি কৰক, ভাল পইচা দাম আছে। বেছ ইমানতে, ইমানতে কম, আৰু একো নকওঁ।